নমস্কাৰ, মই শিৱ ভগৱতী। কল্পনা কৰক, কাইলে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ এটা বিধানসভা সমষ্টিত এগৰাকী অসমীয়া ব্যক্তিক নেতৃত্ব দিয়া হৈছে। কল্পনা কৰক, কাইলে হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়ৰ এটা বিধানসভা সমষ্টিত এগৰাকী অসমীয়া ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া হৈছে। এই কথাকেইটা আজি এইভাবে উল্লেখ কৰিছো, আপোনালোকে এইটো ভাবিছে যে এই কথাকেইটাটো সাধু কথাৰ নিচিনা, আমি জীৱনত দেখাও নাই আৰু জীৱনত কেতিয়াবা দেখিম, এই চিন্তাও আমাৰ মাজত নাই। কিন্তু এইবাৰ অসমৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাজধানী গুৱাহাটীৰ এটি সমষ্টিত এগৰাকী অনা অসমীয়া ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া হৈছে। দুটা কথা প্ৰথমতে স্পষ্ট কৰি লওঁ। ভাৰতীয় জনতা পাৰ্টীয়ে কাক প্ৰাৰ্থিত্ব দিব, সেয়া ভাৰতীয় জনতা পাৰ্টীৰ কথা। সেই কথাত মাত মতাৰ অধিকাৰ মোৰ নাই, কাৰণ মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা নহয়। দুই, অনা অসমীয়া ব্যক্তিসকলৰ প্ৰতি কোনো বিদ্বেষো নাই। জ্যোতিপ্ৰসাদ আগৰৱালা, GL আগৰৱালা, এওঁলোক যদিও অনা অসমীয়া, তেওঁলোক মোতকৈ এক বিন্দু কম অসমীয়া নহয়, মোতকৈ বেছি অসমীয়া। এই মানুহসকলে যিদৰে নিজৰ মাটিক, নিজৰ ভূমিক, অসমীয়া ভাষাক নিজৰ আই বুলি ভাবিছে, মাতৃ বুলি ভাবিছে, এওঁলোক বৃহত্তৰ জাতিসত্তাটোৰ অংশ। যিগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া হৈছে বিজয় গুপ্তা ডাঙৰীয়া, বিজয় গুপ্তা ডাঙৰীয়াৰ প্ৰতিও মোৰ কোনো আক্ষেপ নাই। বিজয় গুপ্তা ডাঙৰীয়া এগৰাকী বহুদিনৰ পৰা বিজেপি কৰি থকা মানুহ। কিন্তু অসমত অসমীয়া মানুহে এই যিখন গুৱাহাটী চহৰ, এই গুৱাহাটী চহৰখন কষ্টেৰে গঢ় দিয়া চহৰ, গুৱাহাটী যিটো লোকসভা সমষ্টি, এই লোকসভা সমষ্টিটোৰ পৰা হেম বৰুৱাই প্ৰাৰ্থিত্ব আগবঢ়াইছিল। এই লোকসভা সমষ্টিটোৰ পৰা দীনেশ গোস্বামীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। গুৱাহাটীৰ যিটো চেন্ট্ৰেল গুৱাহাটী সমষ্টি, এই সমষ্টিটোৰ ইতিহাস চালেও দেখিবলৈ পোৱা যায়, এই সমষ্টিটোৰ পৰা সকল ব্যক্তিয়ে গুৱাহাটী নিৰ্মাণত কাম কৰিছে, অসম নিৰ্মাণত কাম কৰিছে, তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। মোৰ একেবাৰে পোনপটীয়া প্ৰশ্ন, আমি যদি জাতি মাটি ভেটি সংৰক্ষণৰ কথা কৈছো, অনা অসমীয়া ব্যক্তিসকলক আমি তেওঁলোকক কেতিয়াও এই সমাজখনৰ পৰা, এই ঠাইখনৰ পৰা বিচ্ছিন্ন বুলি ভবা নাই। কিন্তু যদি গুৱাহাটীৰ দৰে ঐতিহ্যমণ্ডিত সমষ্টি এটাত, যি সমষ্টিক এটা সময়ত হেম বৰুৱা, দীনেশ গোস্বামীয়ে প্ৰতিনিধিত্ব কৰিছিল, যি সমষ্টিত জাতীয়তাবাদ বৈ আছে, এই সমষ্টিত যদি আমি এজন অসমীয়া মানুহ বিচাৰি উলিয়াব নোৱাৰিলো, যিটো নতুন ৰাজনৈতিক সমীকৰণ, এই সমীকৰণটোৱে আমাৰ প্ৰজন্মবোৰৰ বাবে, ভৱিষ্যত প্ৰজন্মবোৰৰ বাবে কি ভয়াৱহ ৰূপ ল'ব, সেই কথা কিন্তু বিচাৰ কৰি চোৱাৰ সময় আহিছে। পুনৰবাৰ কৈছো, বিজয় গুপ্তা ডাঙৰীয়াৰ প্ৰতি কোনো ব্যক্তিগত বিদ্বেষ নাই, কিন্তু এই চিন্তাটোত ব্যক্তিগত বিদ্বেষ আছে। যিটো সমষ্টি ৰাজ্যখনৰ মুখ্যমণি সমষ্টি, এই সমষ্টিটো যদি অসমীয়া মানুহে নিজৰ হাতত ৰাখিব পৰা নাই, আমি যে ক্লজ 6ৰ সুৰক্ষা কৱচৰ কথা কৈ থাকো, ৰাজনৈতিক সুৰক্ষা কৱচৰ কথা সেইবাবে কৈ থাকো। যদিহে অসমীয়া মানুহে গুৱাহাটী সমষ্টিটোত অনা অসমীয়া ব্যক্তি এগৰাকীক ভোট দিব লগা হয়, অনা অসমীয়া ব্যক্তিসকলেও নিজে উপলব্ধি কৰিব লাগিব, তেওঁলোক থকা বিহাৰততো কেতিয়াও পাটনাত গৈ অসমীয়া মানুহ এজনে নিৰ্বাচন খেলিব খোজা নাই, গুজৰাটত কেতিয়াওতো অসমীয়া মানুহ এজনে গৈ নিৰ্বাচন খেলিব পৰা নাই। যিটো মৌলিক পাৰ্থক্য আহিছে, আজি মই যেতিয়া অনা অসমীয়া বন্ধুসকলৰ সৈতে কথা পাতিছো, তেওঁলোকেও কৈছে যে এই গোটেই কথাটোৱে আমাৰ যিটো সম্প্ৰীতি, আমি অত বছৰে গুৱাহাটীখন নিৰ্মাণ কৰাৰ যিটো যাত্ৰা, এই যাত্ৰাটোত বাধা হ'ব। গতিকে মই এই কথা উল্লেখ কৰিব বিচাৰো, কমেণ্ট বক্সত আহি মোক অনা অসমীয়া বিদ্বেষী সজাই লাভ নাই। অনা অসমীয়া বিদ্বেষী মই নহয়, মোৰ অনা অসমীয়া বন্ধু আছে। জ্যোতিপ্ৰসাদ আগৰৱালা, GL আগৰৱালাৰ অৱদানক মই কেতিয়াও অসন্মান কৰা নাই। মই কিন্তু নিজৰ জেগাত যদি অসমীয়া জাতিটোৰ প্ৰভুত্ব থকাৰ কথা ক'লে, ভাষাটোৰ প্ৰভুত্বৰ কথা ক'লে যদি মই অনা অসমীয়া হওঁ, তেতিয়াহ'লে সেই গালি কপনিবোৰ গ্ৰহণ কৰাটো মোৰ কোনো আপত্তি নাই। ধন্যবাদ।